এনে প্ৰিমিয়াৰ নিউজৰ পৰা মই নিবেদিতা শৰ্মাই নিখাৰ বাতৰিলৈ স্বাগতম জনাইছো। আজি মুখ্য বাতৰিসমূহ হ'ল ডবকা বনাঞ্চলত আছুৰ মানৱ শৃংখল কাৰ্যসূচীৰ উত্তাল প্ৰতিবাদ, যমুনামুখ ছাগলী চোৰৰ বিলৈ। এতিয়া বিতং বাতৰি। ডবকা বনাঞ্চলত আছুৰ মানৱ শৃংখল কাৰ্যসূচীৰ উত্তাল প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ডবকা সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ জোপা গছ কটাৰ সিদ্ধান্তৰ বিৰোধিতাৰ আজিও ডবকা বনাঞ্চলৰ সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। যোৱা কিছুদিনৰ পৰা উত্তাল হৈ পৰিছে ডবকা শাল বাগান। আজি পুনৰ কেইবা শতাধিক আছু কৰ্মীয়ে কৰিলে উত্তাল প্ৰতিবাদ। ডবকা বনাঞ্চলৰ মাজেৰে প্ৰস্তাৱিত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাৰণে বন বিভাগে প্ৰায় 7,000ৰো অধিক মূল্যৱান গছ কটাৰ যোজা চলাই থকাৰ সময়তে যোৱা এক সপ্তাহৰ পৰা ডবকা বনাঞ্চলত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। বিকল্প ব্যৱস্থাৰ বাদে তেওঁলোকে এই বন ধ্বংস কাৰ্য কৰি পেলাই তেওঁলোকে যি পথ নিৰ্মাণ কাৰ্যসূচী কৰিব বিচাৰিছে, আমি ইয়াক সদৌ হোজাই জিলাৰ ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ জৰিয়তে আপোনাক আমি মেমৰেণ্ডাম দিব বিচাৰিছোঁ। মেমৰেণ্ডামখন মই সদৰে গ্ৰহণ কৰিলোঁ। মই আশা কৰিছোঁ ছাৰ আপোনালোকলৈ আমাৰ দাবীখিনিতো সকলোখিনি গম পাইছে আৰু আমি ইতিমধ্যে গম পাইছোঁ যে ইয়াৰ প্ৰায় 500-600 মিটাৰ নিলগত ফৰেষ্ট ভিলেজ গৈছে। ফৰেষ্ট ভিলেজৰ মাজেদি আমি ইতিমধ্যে এটা ছাৰ্ভে হৈ যায় বুলি গম পাইছিলোঁ। 4 লেনযুক্ত ৰাস্তাটো সেইফালে নিয়াৰ সম্ভাৱনা এটা আছে। তাত স্বত্তেও তাৰপিছতো তেওঁলোকে আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই এই ডবকা বনাঞ্চলৰ ঐতিহাসিক ডবকা বনাঞ্চলৰ মাজমজিয়াৰ পৰা আমি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ যে ঐতিহাসিক ডবকা বনাঞ্চলখন বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰে এক সমৃদ্ধ সম্পদ হিচাপে আমি সকলোৱে জানো আৰু সদৌ শালবাগান ঐতিহাসিক বনাঞ্চলখন ৰক্ষাৰ কাৰণে সদৌ হোজাই জিলা ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে অসম আমাৰ এই বনাঞ্চলত হাজাৰ সৰু ডাঙৰ গছ এই সিদ্ধান্ত যমুনামুখত ছাগলী চোৰৰ বিলৈ। বিলাসী বাহনত ছাগলী উঠাই লওঁতে স্থানীয় ৰাইজে হাতে লোটে ধৰে বৰপেটাৰ পৰা অহা 3 গভাই চোৰক। আৰক্ষীৰ জালত 3 ছাগলী চোৰ, ছুইফ্ট ডিজায়াৰ বাহনত জব্দ। হোজাই জিলাৰ যমুনামুখ 3 ছাগলী চোৰক স্থানীয় ৰাইজে কৰায়ত্ব কৰাৰ ঘটনাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে উত্তম মাধ্যম সোধাই আৰক্ষীক গতালে 3 চোৰক। যমুনাৰ মুখৰ পৰা এখন বিলাসী ছুইফ্ট ডিজায়াৰ বাহনৰ পথৰ কাষৰ পৰা কল খুৱাই এটা ছাগলী বাহনত উঠাই লোৱাৰ সময়ত একাংশ ৰাইজৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পাছতে প্ৰায় 3 কিলোমিটাৰ খেদি খেদি ডেকেৰুৱা গাঁৱৰ পৰা কৰায়ত্ব কৰি 3 চোৰক লগতে উদ্ধাৰ কৰে ছাগলী। ইয়াৰ পাছতে ৰাইজে উত্তম মাধ্যম সোধাই খবৰ দিলে যমুনামুখ আৰক্ষীক। আৰক্ষীৰ ঘটনাস্থলত উপস্থিত হৈ চোৰ 3টাক আটক কৰাৰ লগতে ধৃত ছাগলী চোৰ 3টাৰ পৰা AA01 AY 2269 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ গাড়ী আৰক্ষীয়ে জব্দ কৰিছে। ধৃত ছাগলী চোৰ কেইটা হৈছে বৰপেটা মুজাম্মিল হক, খাইৰুল ইছলাম আৰু গুৱাহাটীৰ হাফিজ আলী। এই গাড়ীখনৰ পৰা উদ্ধাৰ কৰে এটা ছাগলী। উল্লেখ্য যে ধৃত চোৰকেইটাই পথৰ পৰাই ছাগলী চোৰ কৰি গাড়ীত উঠাই লৈ যায় বুলিও আৰক্ষীৰ প্ৰাথমিক তদন্ত পোহৰলৈ আহিছে। কিছুদিন ধৰি এই চক্ৰটো হোজাইৰ বিভিন্ন স্থানত ছাগলী চোৰ কৰি অহাৰ অভিযোগ উঠিছে। নিখাৰ বাতৰি ইমানেই। ধন্যবাদ।